মোৰ বহুত পইচা গ'লে ইয়াত ভৰিটোত যে। আচ্ছা, এতিয়া মই আৰু এটা দাই আপোনালোকক শিকাবৰ কাৰণে মই মানে আগবাঢ়িছোঁ। সেইটো দাইটো ডাঙৰ দাই, ধৰি লওক আমাৰ ইংলিছত এতিয়া ক'বলৈ গ'লে সেইটো বৰ ডাঙৰ বেমাৰ, অসমীয়াত আকৌ সেই বেমাৰটো এন্দুৰীয়া বুলি কয়। এনেকৈ এন্দুৰীয়া ধৰি লওক, এনেকৈ ইয়াতে যদি এটা স্পট হৈ যায়, এই স্পটটো যদি আমি বহুত দাই পানী লগাই যদি কোনোফালৰ পৰা ভাল নহয়, আৰু ডক্টৰকো দেখালোঁ, ডক্টৰে ইনজেকশ্যনৰ পৰা ইত্যাদি কৰি বহুতখিনি মানে দিয়ে, কিন্তু তাতো ভাল নহ'ল। কিন্তু মোৰ এইটো বেমাৰটো হৈছিলে, মোৰ ভৰিত হৈছিলে। মই এতিয়া ভৰি অংশটো মই দেখাই দিওঁ বাৰু, এইটো আপোনালোকে দেখিছে। গতিকে এই জেগাটোৰ পৰা মোৰ এইটো অপাৰেশ্যন কৰা আছে, এই জেগাটোৰ পৰা কিন্তু সৰহ মুঠতে পানী ওলাই থাকে। কিন্তু বস্তুটো ইমানটোমান দখলৈকে গাঁত হৈ গ'ল। গাঁত হৈ গ'লত এতিয়া দেৱাই চাই বহুত ভৰাই মেলিও ভাল কৰিব নোৱাৰিলোঁ। নোৱাৰা ক্ষেত্ৰত তেতিয়া সেই মানুহজনে মোক এই পানীখিনি ওলাই থকাৰ কাৰণে তেওঁ দাইটো চালে, মোৰ বস্তুটো চাই পেলাই কৈছে যে এই দাইটো বোলে মই জানো, মই এতিয়া দিবলৈ সময় নাই, গতিকে মই আপোনাক দাইটো শিকাই থৈ যাওঁ, আপুনি নিজেও দিব আৰু ভৱিষ্যতে যদি পাৰে আপুনি বেলেগকো আপুনি এখন সহায় কৰিব বুলি ক'লে। মই তেতিয়াহ'লে ঠিক আছে, আপুনি দিয়কচোন বাৰু, মই লগাই মেলি চাওঁ, যদি মই উপকৃত হওঁ তেতিয়াহ'লে আপোনাৰ নামটোতো মই কেলৈ সদায় ক'ম। সেই হেতুকে এতিয়া ধৰি লওক সেই দাইটো হ'ল কি, একেটাই ডিজাইন। এইজোপা এতিয়া দেখিছে নাই বাৰু, এইজোপা হৈছে ঘোঁৰা নিম, এই ঘোঁৰা নিমজোপা, এইজোপা এতিয়া কিছুমানে চিনি নাপাব ঘোঁৰা নিমজোপা, তাৰ একে ডিজাইনাৰ মহানিমজোপাও একে হয়। গতিকে মহানিমৰ পাত লাগিব, আৰু তাত দুবৰি বন লাগিব, দুবৰি বন আৰু মহানিম, এই দুটা বস্তু মানে কি কৰিব লাগিব, তাক মানে খুব পিচিব লাগিব। পিচি পেলাই তাক কৰিব লাগিব কি, মানে এই যিটো গাঁত হৈছে নহয়, গাঁতটোত মানে তাক পূৰা পিচি মানে পূৰা ধূলি কৰিব লাগে। ধূলি কৰি গাঁতটোত ভৰাই পেলানি তাক মানে কাপোৰে বান্ধি থ'ব লাগে। কাপোৰে বান্ধি থোৱাৰ লগে লগে তাৰপিছত আপুনি কিন্তু দিনত নহয়, খালি ৰাতি বান্ধিব লাগিব। ৰাতি বান্ধিব, কাপোৰ পহিলা দিনাখন যদি আপোনাৰ যদি এইটো বেছিকৈ ওলাইছে তেতিয়াহ'লে কাপোৰ অলপ সৰহকৈ দি বান্ধিব। আপুনি গম পাই যাব যে হেৰি হ'ল, এইটো মানে বহুত পানী ওলালে আজি। তাৰপৰা ধৰি লওক 3 দিন 3 পালি বান্ধি দিব, আকৌ ইদিনাখনো ৰাতি বান্ধিব। তেনেকৈ এটা পৰিমাণত কাপোৰ দি পেলাই বান্ধি যাব। আপুনি চাব 3 দিনত আপোনাৰ দাইটো যেতিয়া স্পষ্টকৈ আপোনাৰ যেতিয়া বন্ধ হৈ যাব পানী ওলোৱাটো, তেতিয়া আপোনাক ক্ৰমান্বয়ে ভিতৰৰ পৰা বস্তুটো শুকাই আহিব। আৰু সেই অনুপাতে মোক যিটো দাই দিলে তেখেতে, সেই দাইটো মই নিজেই বনাই মেলি বান্ধি 3 দিন বান্ধিলোঁ। 3 দিনৰ দিনাখন মোৰ একেবাৰে লাহেকৈ ভাল লাগিলে। খোজ কঢ়াত অসুবিধা হৈছিলে, খোজকাঢ়িব পৰা হ'লোঁ। তাৰপৰা লাহে লাহে বস্তুটো ভিতৰৰ পৰা শুকাই আহিব ধৰিলে। শুকাই অহাৰ পাছত কিন্তু যেতিয়া সমান হৈ থাকিলে, তেতিয়া মই গম পালোঁ যে দাইটো যথেষ্ট আমাৰ মানিবলগীয়া দাই। আৰু সেই বস্তুটো কি হয়, তাক যদি আমি পহিলা ভিতৰত সোমাওঁতে যদি তাক ভাল নকৰোঁ, সেই বস্তুটো সি ভিতৰে খাই পেলাই বাহিৰলৈ গুচি যায়। এই দাইটোৰ দ্বাৰাই মই সেইখিনি চব ধ্বংস কৰি, আৰু মোৰ জীৱনটো, মোৰ ভৰিটো মই ভাল কৰি ল'লোঁ, আৰু মই খোজকাঢ়িব নোৱাৰিছিলোঁ, খোজকাঢ়িব পৰা হ'লোঁ। আৰু এতিয়া ধৰি লওক এনেকুৱা হ'ল, মই ইচ্ছা কৰিলে এতিয়া মই ধৰি লওক বলো খেলিব পাৰোঁ, এনেকুৱা এটা অৱস্থা হৈ গ'ল। পহিলাটো ভৰিটো উঠাবলৈ মুস্কিল হয়, ক'ৰবাত যাবলৈ অকণমান নিজে একেবাৰে লাজ লাগে, কেলৈ বস্তু অনবৰত মানে পানী ওলাই থাকে। এতিয়া দাই লগোৱা দিনৰ পৰা যেতিয়া মোৰ আৰোগ্য যেতিয়া পালোঁ, এতিয়া মই সঁচাকৈয়ে তেখেতক মই ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ যদি কিবা যদি তেনেকৈ যদি কাৰোবাৰ যদি হয়, মই যেনেকৈ শিকাই দিছোঁ তেনেকৈ আপোনালোকে লগাই মেলি চাব আৰু উপকৃত হ'ব। আৰু যদি আপোনালোকৰ যদি তাতো যদি কিবা যদি অসুবিধা হয় বা নেজানে, তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰটো লৈ আপোনালোকে আহিব, মই আপোনালোকক ধুনীয়াকৈ হয়তো দাইটো লৈ আহি আপোনালোকক মই বজাই দি দিব পাৰোঁ। তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিলে গম পাব। আৰু এইখিনিকে ক'লোঁ, সকলোৱে আপোনালোকে চাই ল'ব।